নলবাৰীত ৰন্ধন গেছ বিচাৰি হাহাকাৰ এজেন্সিৰ সন্মুখত পুৱাৰে পৰা গ্ৰাহকৰ দীঘলীয়া শাৰী তথাপি এজেন্সি নুখোলাত উত্তপ্ত পৰিস্থিতি ক্ষুব্ধ গ্ৰাহকে অৱৰোধ কৰিলে নলবাৰীৰ পল্লা ৰোড মাজনিশা ডেলিভাৰী দেখুৱাৰ পিছতো গ্ৰাহকে লাভ নকৰিলে গেছ চিলিণ্ডাৰ যাৰ ফলত ক্ষুব্ধ গ্ৰাহকসকলে এইদৰে পথ অৱৰোধ কৰি সাব্যস্ত কৰিলে প্ৰতিবাদ এজেন্সিটোৱে কলা বজাৰত গেছ চিলিণ্ডাৰ বিক্ৰী কৰাৰ অভিযোগ প্ৰতিবাদী ৰাইজৰ ৰাতিপুৱা 1:40 মোৰ তাতে মেছেজ আহিছে মোৰ চিলিণ্ডাৰ ডেলিভাৰ হৈছে কিন্তু মোৰ চিলিণ্ডাৰ পোৱাই নাই এতিয়ালৈকে মই পেমেণ্ট কৰিলোঁ চিলিণ্ডাৰ পোৱা নাই তো কেনেকৈ ডেলিভাৰ ক'ত ডেলিভাৰ হ'ল তাৰমানে আজি পথ অৱৰোধ কৰা গৈছে তো তেনেকৈ নহ'ব তেওঁলোকক ক'ৰবাত বিক্ৰী কৰিছে নিশ্চয় মোৰ চিলিণ্ডাৰটো মই পোৱা নাই যদি বেলেগত ডেলিভাৰ হৈছে যদি ডেলিভাৰ দেখা যায় কিন্তু চিলিণ্ডাৰ মই পোৱা নাই তাৰমানে মোৰ ভাগৰ চিলিণ্ডাৰটো বেলেগ ক'ৰবাত বিক্ৰী কৰিছে আমি গোটেইখিনি বস্তু আমি নিজে এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা আমি এইখিনি চেক কৰিম এতিয়া যে ডেলিভাৰী নোহোৱা মানুহৰ ডেলিভাৰী মেছেজ কেনেকৈ আহিলে হাউ ইজ ইট পচিবল 2 নম্বৰ কথা হ'ল কাৰোবাৰ টোকেন লিখাই থৈছে ৰাতিপুৱা 4টা বজাৰ পৰা কি কাৰণে তেওঁলোকে মাজতে বন্ধ কৰি দিলে আৰু 3 নম্বৰ কথা হ'ল যে হোম টু হোম ডেলিভাৰী যোনটো হয় আগে পিছে তেনেকুৱা ব্যৱস্থা কৰিব লাগিব আমি প্ৰতিবাদস্থলীত নলবাৰী আৰক্ষী আৰু যোগান বিভাগৰ অতিৰিক্ত আয়ুক্ত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে অভিযুক্ত এজেন্সিটোক ব্লেক লিষ্টেড কৰাৰ দাবী প্ৰতিবাদকাৰীৰ এই গেছ এজেন্সিটোৱে মানুহক নলবাৰীৰ পাব্লিকক এনেকুৱা শাস্তি দিছে যে তেওঁলোকে নিৰ্দেশ দিছে যে ৰাতিপুৱা আহি ইয়াতে নাম লিখিব লাগিব প্ৰথম গতিকে মানুহে দূৰ দূৰণিৰ পৰা আহি গোটেই নলবাৰী ডিষ্ট্ৰিক্টৰ আপোনাৰ ইয়াতে নাম লেখে 3টা বজাৰ পৰা বহুত মানুহৰ আমি প্ৰমাণ দেখালো গেছ ডেলিভাৰ দেখাইছে কিন্তু গিৰাজটোই গেছ পোৱা নাই এইবিলাক ব্লেক মালি গতিকে আমি এতিয়া চাপ্লাই ক'লো যিহেতু তেওঁলোকে বহুত ডাঙৰ এটা অপৰাধ কৰিছে কোনো গেছ মানুহৰ এগেইনষ্টে যাৰ গেছ আহে তাক দিব লাগে কিন্তু তেওঁলোকে পোৱা নাই যাৰ নামত গেছ আছে কিন্তু সেই গেছটো ইতিমধ্যে ডেলিভাৰী কৰা দখোৱা হৈ গৈছে গতিকে এইটো ব্লেক গতিকে এইটো 2 নম্বৰী এইটো এটা ক্ৰাইম এই গেছ এজেন্সি আচলতে কেঞ্চেল হ'ব লাগে আৰু কোনো নিয়ম নীতি নাই কোনো ডিচিপ্লিন নাই কোন টাইমত খোলে কেতিয়া বন্ধ কৰে আৰু নলবাৰী ৰেডন গেছ এজেন্সি কিছুমান পাৰ্টিকুলাৰ মানুহক ফোন কৰি মাতে আৰু সেই টাইমত তেওঁলোকে এই এজেন্সিটো খুলি দিয়ে আৰু সেই পাৰ্টিকুলাৰ মানুহখিনিয়ে সেই সময়ত গেছটো লৈ যায় আমিতো তেওঁলোকৰ সেই পাৰ্টিকুলাৰ মানুহ নহয় গতিকে আমি আহি চাওঁ যে এতিয়া গেছ নেতা আমাৰ হৈ গ'ল দক্ষিণ বৰপেটাৰ চৰাঞ্চলতো ৰন্ধন গেছৰ ব্যাপক নাটনি অঞ্চলটোত দীৰ্ঘদিন ধৰি প্ৰায় বন্ধ হৈ পৰিছে গেছৰ যোগান বৈধ সংযোগ থকাৰ পিছতো গ্ৰাহকে লাভ কৰা নাই চিলিণ্ডাৰ শীঘ্ৰে অঞ্চলটোত গেছৰ যোগান নিয়মীয়া কৰাৰ বাবে প্ৰশাসনক দাবী ৰাইজৰ এই বৰপেটা জিলাৰ দক্ষিণ পাৰৰ যিখিনি চৰাঞ্চল আছে চৰাঞ্চলত যথেষ্ট পৰিমাণে LPG গেছৰ ক্ৰাইচিছ হৈ আছে কেৱল চৰাঞ্চল বুলিয়ে নহয় গোৱালপাৰা জিলাৰ হিমলিতলা কামৰূপ জিলাৰ নগৰবেৰা আদি ঠাইতো যথেষ্ট ক্ৰাইচিছ হৈছে আৰু যাৰ ফলত যিসকল এজেণ্ট আছে এজেণ্টসমূহেও গেছসমূহৰ মূল দাম বৃদ্ধি কৰিছে 1500ৰ পৰা 2000ৰ ভিতৰত কিনিব লগা হৈছে গ্ৰাহকে আৰু এইলৈ গ্ৰাহকৰ মাজত বা সাধাৰণ শ্ৰেণীৰ মানুহৰ মাজত যথেষ্ট প্ৰভাৱ পৰিছে টল ফ্ৰী নাম্বাৰত মই কেইবাবাৰো ট্ৰাই কৰিলোঁ খালি 4 ঘণ্টাৰ হেৰি দেখায় কিন্তু মেছেজটো আহে 4 ঘণ্টা পিছত ট্ৰাই কৰক বুলি আহে কিন্তু 4 ঘণ্টা নহয় আৰু 2 দিন পিছতো ট্ৰাই কৰি চালোঁ সেই একে ধৰণৰ আহি আছে নাটনিৰ সুযোগ লৈ ঠায়ে ঠায়ে কলা বজাৰত 2-2.5 হাজাৰ টকাত বিক্ৰী হৈছে চিলিণ্ডাৰ নলবাৰীৰ পৰা নকুল তালুকদাৰ আৰু নগৰবেৰাৰ পৰা আইনান হকৰ ৰিপৰ্ট প্ৰতিদিন টাইম